প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি এইটো ক্লাছত মই তোমালোকলৈ এটা কবিতা লৈ আহিছোঁ। অসমীয়া সাহিত্য জগতৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতা। উভতি নহাৰ কবিতাটো আমি পঢ়িবলৈ যোৱাৰ আগতে আমি গম পাব লাগিব যে উভতি নহাৰ কবিতাটো কোন শ্ৰেণীৰ কবিতা। মনত ৰাখিবা তোমালোকে, এইটো হ'ল আধুনিক বাস্তৱবাদী কবিতা। বাস্তৱবাদী কবিতাটো কাক কয়? আমাৰ সমাজৰ যি বাস্তৱ জীৱন, সেই বাস্তৱ জীৱনৰ লগত জড়িত যিবোৰ প্ৰকৃত সত্য, তেনেকুৱা কিছুমান বিষয়বস্তুক কেন্দ্ৰ কৰি যেতিয়া একোটা কবিতা ৰচনা কৰা হ'ব, তেতিয়া সেইটোৱে হ'ল বাস্তৱবাদী কবিতা। ইয়াত চোৱা, আমি কিছুমান কথা পাম। এই বাস্তৱবাদী কবিতাটো আমাৰ পাঠ্যপুথিতনো কিয় সন্নিৱিষ্ট কৰিব লগা হ'ল? আমাৰ পাঠ্যপুথিত যিমানবিলাক কবিতা আছে, প্ৰতিটো কবিতা তোমালোকে চাবা বেলেগ বেলেগ ধৰণৰ কবিতা। বৰগীতৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক অসমীয়া কবিতালৈকে আছে। তাৰ মাজত আছে বাস্তৱবাদী কবিতা আছে, প্ৰগতিশীল কবিতা আছে, আধ্যাত্মিক ভাৱসম্পন্ন কবিতা আছে, অতীন্দ্ৰবাদী কবিতাও আছে। এতিয়া আমি আজি যিটো কবিতা আলোচনা কৰিবলৈ লৈছোঁ, সেইটো হ'ল আধুনিক বাস্তৱবাদী কবিতা, কবি নৱকান্ত বৰুৱা। চোৱা, আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি হ'ল নৱকান্ত বৰুৱা। কবিতাৰ মূল উপাদান বিষয়বস্তু আৰু আংগিক, এই দুয়োটি ক্ষেত্ৰতে কবি বৰুৱাদেৱৰ দক্ষতাৰ পৰিচয় পোৱা যায়। এইগৰাকী কবিৰ কবিতাই আধুনিক অসমীয়া কবিতাৰ বিশেষ ৰূপৰ প্ৰতিনিধিত্ব কৰি আহিছে। এই দিশৰ প্ৰতি বিশেষভাৱে লক্ষ্য কৰি কবিতাটো পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছে। আনহাতে ৰোমান্টিক ভাৱধাৰাৰ সৈতে আধুনিক কবিসকলৰ চিন্তা ভাৱনাৰ মন কৰিবলগীয়া পাৰ্থক্য আছে। ৰোমান্টিক কবিসকলে পুনৰ্জন্মত বিশ্বাস কৰে। তোমালোকে পুনৰ্জন্ম মানে বুজি পাইছে? মানুহ পৃথিৱীৰ পৰা এবাৰ গুচি যোৱাৰ পিছত মানুহৰ আত্মাই হয়তো পৃথিৱীলৈ পুনৰ উভতি আহি জীৱৰ বুকুত থিতাপি ল'ব পাৰে, তেনেকুৱা কিছুমান ধাৰণা ৰোমান্টিক কবিসকলে কৰে। কিন্তু তাৰ পৰিৱৰ্তে আধুনিক বাস্তৱবাদী কবিসকলে কি ভাবে? তেওঁলোকে ভাবে যে মানুহ যদি এবাৰ কেনেবাকৈ পৃথিৱীৰ পৰা গুচি যায়, তেনেহ'লে কেতিয়াও পৃথিৱীলৈ উভতি আহিব নোৱাৰে। তাৰপিছত চোৱা, ইয়াতে এষাৰ কথা তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহে ৰোমান্টিক কবি আৰু আধুনিক কবি বা ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটা পাৰ্থক্য লিখা বুলি আহে। তেতিয়া তোমালোকে এইটো লিখিব লাগিব যে ৰোমান্টিক কবিসকলে পুনৰ্জন্মত বিশ্বাস কৰে, তাৰ পৰিৱৰ্তে আধুনিক কবিসকলে ভাবে যে মানুহ এবাৰ পৃথিৱীৰ পৰা গুচি গ'লে পুনৰ উভতি আহিব নোৱাৰে। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ পাৰ্থক্য ছাত্ৰ ছাত্ৰীসকলে এই কবিতাটোৰ জৰিয়তে বুজিব বুলি ভাবিয়েই কবিতাটো পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিছে। এতিয়া আমি যাওঁ কবি পৰিচিতিলৈ। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1926 চনত গুৱাহাটীত। তেওঁ স্কুলীয়া শিক্ষা নগাঁৱত শেষ কৰি শান্তি নিকেতনৰ পৰা BA আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। বৰুৱাই জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলি কটন মহাবিদ্যালয়ত সুদীৰ্ঘকাল অধ্যাপনা কৰাৰ পিছত উপাধ্যক্ষৰ পদবীৰে কৰ্মজীৱনৰ সামৰণি মাৰিছিল। এইগৰাকী কবিৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহ হ'ল হে অৰণ্য হে মহানগৰ। তোমালোকে মনত ৰাখিবা, হে অৰণ্য হে মহানগৰ নৱকান্ত বৰুৱাৰ বিখ্যাত কাব্য সংকলন। তাৰপিছত আছিল এটি দুটি এঘাৰটি তৰা, ৰাৱণ, সম্ৰাট, ৰত্নাকৰ, মোৰ আৰু পৃথিৱীৰ, ৰাতি, জিলমিল আৰু দলঙত তামিঘৰা। তেওঁৰ উপন্যাসসমূহৰ ভিতৰত কপিলীপৰীয়া সাধু, ককাদেউতাৰ হাড়, গৰমাকৰি আৰু মানুহ আটাইবোৰ দ্বীপ ইত্যাদি। তাৰপিছত চোৱা যে নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈও কিছুমান গ্ৰন্থ ৰচনা কৰিছিল, যিবিলাকক আমি শিশু সাহিত্য বুলি কওঁ। তেনেকুৱা শিশু সাহিত্যৰ ভিতৰত তোমালোকে চোৱা আখৰৰ জখলা, হিয়ানি পালেগৈ ৰতনপুৰ, ভট উকাৰে ভূ, মনত ৰাখিবা। তাৰপিছত চোৱা
সাহিত্য সমালোচনা আৰু গীত ৰচনাতো বৰুৱাদেৱৰ অৱদান স্মৰণীয়। এইগৰাকী সাহিত্যিকৰ মৃত্যু হৈছিল 2002 চনত। তোমালোকে মনত ৰাখিবা, কবি নৱকান্ত বৰুৱাই সাহিত্য অকাডেমী বঁটা লাভ কৰা উপন্যাসখনৰ নামটো হ'ল ককাদেউতাৰ সাৰ। আৰু লগতে আৰু এটা কথা মনত ৰাখিবা, উভতি নহাৰ কবিতা নামৰ যিটো কবিতা, সেই কবিতাটো বৰুৱাদেৱৰ দলঙত তামি ঘৰা নামৰ কাব্য সংকলনৰ পৰাহে তুলি অনা হৈছে। এতিয়া আমি পোনপটীয়াকৈ মূল পাঠটোলৈ গৈছোঁ। ইয়াত চোৱা, ইয়াত কি বুলি কৈছে? মই নাহো, মই নাহো, এবাৰেই আহি গুচি গলো মই, উভতি অহাৰ কথা নাই, মই জানো মই নাহো, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখন ভাল পাই গলো। এই কথাটোকে কিমান বাৰ যে কলো, কিমান ভাৱেৰে কলো, যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ললো। তাৰপিছত চোৱা কি আছিল? কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বিনা, সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকিছিল। বকুল তলত ফুল পৰি ৰ'ব, মইতো নহয় কোনোবাই বুটলিব, মই নাহো, মই নোৱাৰো আহিব, নাহো, হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহো, মই নাহো, মই নাহো, পৃথিৱী তোমাক ভাল পাই গলো, তথাপিও মই নাহো। তেনেও কবিতা ইয়াত বাৰে বাৰে নাহো নাহো বুলি যে কৈ আছে, কলৈ নহাৰ কথা কৈছে। কবি হ'ল আধুনিক বাস্তৱবাদী মানুহ, তেওঁ বাস্তৱকহে বিশ্বাস কৰে। ৰোমান্টিক কবিসকলৰ চিন্তাধাৰাৰ নিচিনাকৈ তেওঁলোকে পুনৰ্জন্মত বিশ্বাস নকৰে, আৰু সেইবাবেই এবাৰ এই পৃথিৱীখনৰ পৰা গুচি যোৱাৰ পিছত পুনৰ পৃথিৱীলৈ যে তেওঁ ঘূৰি আহিব নোৱাৰে, তেওঁ সেই কথাটোকেই বাৰে বাৰে নাহো নাহো বুলি কৈ আছে। তোমালোকে স্পষ্টকৈ বুজি পাইছে? চোৱা, ইয়াত কৈছে মই নাহো, মই নাহো, এবাৰেই আহি গুচি গলো মই, উভতি অহাৰ কথা নাই, মই জানো মই নাহো, মই জানো কোনো নাহে, মাথোন এই পৃথিৱীখনক ভাল পাই গলো। ইয়ালৈকে চোৱা যে মই নাহো পৃথিৱীলৈ, মই উভতি আহিব নোৱাৰো, উভতি অহাৰ কোনো কথাই নাই, মই এদিন এই পৃথিৱীৰ পৰা মই গুচি যাম মৃত্যু হৈ, আৰু মৃত্যুৰ পিছত পুনৰ পৃথিৱীলৈ মই কেতিয়াও কোনো কাৰণতে উভতি আহিব নোৱাৰো। কাৰণ কবিয়ে জীয়াই থকা দিনকেইটাত যিমানবিলাক মানুহ মৃত্যু হৈ পৃথিৱীৰ পৰা গুচি যোৱা দেখিছে, সেই মানুহবিলাকক পুনৰ পৃথিৱীলৈ ঘূৰি অহা তেওঁ কোনো কালেও দেখা নাই। আৰু সেইকাৰণে তেওঁ বাৰে বাৰে কৈছে যে মই নাহো, মই আহিব নোৱাৰো, পৃথিৱীখনক যিমান বেছিকৈ ভাল পালেও, মই পৃথিৱীৰ বুকুত হাজাৰ ইচ্ছা কৰিলেও মই পৃথিৱীৰ বুকুত চিৰদিনৰ কাৰণে কেতিয়াও থাকি যাব নোৱাৰো। এদিন নহয় এদিন মানুহ পৃথিৱীৰ পৰা গুচি যাব লাগিবই। মানুহ নহয়, প্ৰতিটো জীৱ, আৰু প্ৰতিটো জীৱ যিমান জীৱ পৃথিৱীৰ পৰা গুচি যাব, সেই সকলোবোৰ কোনো কাৰণতে পৃথিৱীলৈ উভতি আহিব নোৱাৰে। তাৰপিছত চোৱা, মাথোন এই পৃথিৱীখনক ভাল পাই গলো। কবিয়ে পৃথিৱীক বহু বেছিকৈ ভাল পায়, আৰু সেই পৃথিৱীখনক ভাল পোৱাৰ কথাটো কবিয়ে বাৰে বাৰে স্বীকাৰ কৰিছে। এই কথাটোকে কিমান বাৰ যে কলো, কিমান ভাৱেৰে কলো, অৰ্থাৎ পৃথিৱীখনক ভাল পোৱাৰ কথা বিভিন্ন ভাৱেৰে বিভিন্ন ভাষাৰে কবিয়ে বাৰম্বাৰ বুজাব খুজিছে। তাৰপিছত যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো। যন্ত্ৰণা মানে বুজি পাইছাই, দুখ, যাতনা, বেদনা। জীয়াৰ মন্ত্ৰ মানে জীয়াই থকাৰ মন্ত্ৰণা। অৰ্থাৎ কবিয়ে যন্ত্ৰণাৰ পৰা যি শিক্ষা লাভ কৰিছে, সেই শিক্ষাৰ জৰিয়তেই তেওঁ জীৱনটো পৰিচালনা কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ জীৱনত তেওঁ লাভ কৰা যাতনাৰ পৰা তেওঁ জীৱন যুঁজ চলাই নিব পাৰিছে, আৰু গোটেই জীৱনত কবিয়ে যন্ত্ৰণাকেই লাভ কৰিছে বুলি উল্লেখ কৰিব খুজিছে। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো। জীয়াই থকাটো অৰ্থাৎ জীৱনটো কেৱল ধেমালিহে মাত্ৰ বুলি কৈছে। এটা ধেমালি, এখন খেল যেনেকৈ এবাৰ আৰম্ভ হলে এটা সময়ত গৈ শেষ হবই, ঠিক তেনেকৈ মানুহৰ জীৱনটো তেনেকুৱাই। এবাৰ আৰম্ভ হব, জন্মৰ জৰিয়তে আৰম্ভ হব ধেমালিটো, শেষত মৃত্যুৰ জৰিয়তে ধেমালিটোৰ অন্ত পৰিব বুলি কৈছে। কবিৰ ভাষাত মানুহে জীয়াই থকাটো অৰ্থাৎ জীৱনটো
এটা ধেমালিহে, এটা খেলহে বুলি কবিয়ে উল্লেখ কৰিব খুজিছে। আৰু জীৱনত কবিয়ে এই ধেমালিটো কেৱল এবাৰেই খেলিবলৈ সুযোগ লাভ কৰিছে বুলি ক'ব খুজিছে। তাৰ পিছত চোৱা, আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ললো। বকুল, ইয়াত জীৱনটোক এপাহ বকুল ফুলৰ লগত তুলনা কৰিছে। এটা ৰাস্তাইদি মই গৈ আছো, বকুল গছ এজোপা আছে, ফুল পৰি আছে, ৰাস্তাটোৱেদি গৈ থাকোঁতে মই কেৱল বকুল ফুল এবাৰেই বুটলি ল'ব পাৰিম, অৰ্থাৎ মই পৃথিৱীলৈ এবাৰেই আহিব পাৰিম। এই জীৱন নামৰ বকুল ফুলপাহ কেৱল এবাৰেই বুটলিবলৈ মই সক্ষম হ'ম। তাৰপিছত কোনোবা আহিব মোৰ দৰে কোনোদিনা, প্ৰশ্নবোধক চিন আছে। কবি প্ৰশ্ন কৰিছে, যেতিয়া মই এই পৃথিৱীখনৰ পৰা গুচি যাম, মোৰ পিছত বা কোন আহিব এইখন পৃথিৱীলৈ? মোৰ সুৰতেই বাজিব নতুন বীণা, তাতো প্ৰশ্নবোধক চিন আছে। অৰ্থাৎ মই যেনেকৈ মোৰ জীৱনটোত কেৱল দুখ আৰু যাতনাকেই লাভ কৰিলোঁ, মই যেনেকৈ কেৱল যাতনাৰ মাজেদিয়েই জীৱনটো মই অতিবাহিত কৰিলোঁ, মোৰ পিছত যিসকল মানুহ পৃথিৱীলৈ আহিব তেওঁলোকেও কি মোৰ দৰে যাতনাৰ মাজেৰে জীৱনটো পাৰ কৰিব নেকি? তেনেকৈ কবিয়ে প্ৰশ্ন কৰিছে নিজকে। তাৰ পিছতেই কৈছে, নহয়, সেয়া হ'বই নোৱাৰে। সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন। অৰ্থাৎ কবি পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত যিসকল মানুহ পৃথিৱীলৈ আহিব সেই মানুহবিলাক নতুন হ'ব, আৰু যিবিলাক দিনত আহিব সেই দিনবিলাকো হ'ব নতুন। সেই নতুন দিনত নতুন মানুহবিলাকে তেওঁলোকৰ নতুন চিন্তা ধাৰণাৰে নিজাকৈ এখন নতুন পৃথিৱীৰ গঢ় দিব, যিখন পৃথিৱীত, যিখন সমাজত কবিৰ কোনো অস্তিত্ব নাথাকিব বুলি কবিয়ে বুজাব খুজিছে। ইয়াত যে ক'লে মোৰ তাত একো নাথাকে চিন, ক'ত একো চিন নাথাকিব? কবিৰ মৃত্যুৰ পিছত যিসকল মানুহ আহিব, যিসকলে নতুন চিন্তাধাৰাৰে এখন নতুন সমাজৰ গঠন কৰিব, গঢ় দিব, সেই সমাজখনত কবিৰ অস্তিত্ব নাথাকিব বুলি কবিয়ে ক'ব খুজিছে। তাৰপিছত বকুল তলত ফুল পৰি ৰ'ব, মইতো নহয়, কোনোবাই বুটলিব। অৰ্থাৎ পৃথিৱীলৈ নিতৌ মানুহৰ আগমন ঘটিয়েই থাকিব, নতুন নতুন মানুহৰ জন্ম হৈয়েই থাকিব, কিন্তু সেই নতুন মানুহবিলাকৰ শাৰীত মই কেতিয়াও নপৰিম। মই আকৌ নতুনকৈ পৃথিৱীখনত জন্মগ্ৰহণ কৰিবলৈ আহিব নোৱাৰোঁ। সেইকাৰণে কৈছে, মইতো নহয়, কোনোবাই বুটলিব, বেলেগ কোনোবাহে আহিব, মই আহিব নোৱাৰোঁ। মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ। হেৰাই যোৱাৰ ৰঙতেইচোন অকলে অকলে হাঁহোঁ। এই দুখত মন কৰিবলগীয়া এষাৰ কথা আছে। কবিয়ে দুখ প্ৰকাশ কৰিব লাগিছিল। কবিয়ে পৃথিৱীখনক ইমানেই বেছি ভাল পায়, কবিয়ে পৃথিৱীখনক এৰি থৈ যাব নোখোজে, কিন্তু তেওঁ এদিন নহয় এদিন পৃথিৱীৰ পৰা হেৰাই যাবই, হেৰাই যাব লাগিবই। তাক লৈ কবিয়ে দুখ প্ৰকাশ কৰা নাই, তাৰ পৰিৱৰ্তে তেওঁ হাঁহিছেহে। কিয় হাঁহিছে? আমি কৈছোৱেই যে নৱকান্ত বৰুৱা হ'ল বাস্তৱবাদী কবি, তেওঁ বাস্তৱকহে বিশ্বাস কৰে। তেওঁ ভালকৈ জানে মানুহ পৃথিৱীত এবাৰ জন্মগ্ৰহণ কৰিলে মৃত্যু হ'বই। গতিকে কবিৰো ঠিক তেনেকৈ আন 10জন মানুহৰ নিচিনাকৈ মৃত্যু হ'ব। মৃত্যুৰ পিছত পুনৰ পৃথিৱীলৈ কেতিয়াও কোনো কাৰণতে ঘূৰি আহিব নোৱাৰে, আৰু গতিকে তাক লৈ কবিয়ে কেতিয়াও দুখ প্ৰকাশ কৰা নাই, বৰঞ্চ হাঁহিছেহে। তাৰপিছত যে মই নাহোঁ, মই কেতিয়াও উভতি আহিব নোৱাৰোঁ, মই নাহোঁ, কোনো কথাই নাই উভতি অহাৰ, মই আহিব নোৱাৰোঁ। পৃথিৱী তোমাক ভাল পাই গ'লোঁ, তথাপিও মই নাহোঁ। পৃথিৱীখনক ভাল পোৱাৰ কথা কবিয়ে পুনৰবাৰ স্বীকাৰ কৰিছে কবিতাটোৰ শেষৰ ফলতে। গতিকে যিমান ইচ্ছা থাকিলেও মই পৃথিৱীলৈ পুনৰ উভতি আহিব নোৱাৰোঁ, মই নাহোঁ। বুজি পালা? তেনে উজু কবিতা। অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰন্তন সত্য কথা। মানুহৰ জন্ম হ'লে মৃত্যু হ'বই। মৃত্যু হৈ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত পুনৰ পৃথিৱীলৈ কেতিয়াও কোনো কাৰণতে উভতি আহিব নোৱাৰে। সেই কথাটোকে কবিয়ে কবিতাটোত উপস্থাপন কৰিব বিচাৰিছে। তাৰপিছত এই প্ৰশ্নবিলাক অলপ চাই দিওঁ। ইয়াত চোৱা, উভতি নহাৰ কবিতা পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? আমি পাইছিলোঁ অলপ আগত, দলঙত তামি ঘোঁৰা নামৰ কাব্য সংকলনখনৰ পৰা উভতি নহাৰ কবিতাটো সংগ্ৰহ কৰিছে। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? ককা দেউতাৰ হাড় নামৰ উপন্যাসখনৰ কাৰণে নৱকান্ত বৰুৱাই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তাৰপিছত ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখিব লাগে। আমি প্ৰথমতেই পাইছিলোঁ যে
ৰোমান্টিক কবিসকলে পুনৰ্জন্মত বিশ্বাস কৰে, তাৰ পৰিৱৰ্তে আধুনিক কবিসকলে ভাবে যে মানুহ পৃথিৱীৰ পৰা এবাৰ গুচি গ'লে পুনৰ উভতি আহিব নোৱাৰে। স্পষ্টকৈ এইটোকে লিখিবা। তাৰপিছত চোৱা, উভতি নহাৰ কবিতা কোন শ্ৰেণীৰ কবিতা? আমি পাইছিলোৱেই আধুনিক বাস্তৱবাদী কবিতা। তাৰপিছত চোৱা, তামি ঘোঁৰা শব্দটিৰ অৰ্থ কি? তম্বু। তাৰপিছত চোৱা, নৱকান্ত বৰুৱাৰ 3খন কবিতা পুথিৰ নাম লিখা। সেই অৰণ্য সেই মহানগৰ, এটি দুটি 11টি তৰা, ৰাৱণ, সম্ৰাট, মোৰ আৰু পৃথিৱীৰ, ৰত্নাকৰ, ৰাতি জিলমিল দলঙত তামি ঘোঁৰা। বহুত আছে কবিতা পুথি। তাৰপিছত চোৱা, নৱকান্ত বৰুৱাই ৰচনা কৰা 2খন উপন্যাসৰ নাম আমি পাইছিলোৱে, ককাদেউতাৰ হাড়, গৰমা কুঁৱৰী, কপিলীপৰীয়া সাধু আৰু মানুহ আটাইবোৰ দ্বীপ। তাৰপিছত চোৱা, নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগী কৰি ৰচনা কৰা 2খন গ্ৰন্থৰ নাম আখৰৰ জখলা, ভট উকাৰে ভূ আৰু শিয়ালি পালেগৈ ৰতনপুৰ। তাৰপিছত চোৱা, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? পাইছিলো, যন্ত্ৰণা। জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ খেলিছে? কেৱল এবাৰ। তাৰপিছত চোৱা, কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ'ব? আমি কৈছিলো যে কবিৰ মৃত্যুৰ পিছত যিসকল পৃথিৱীলৈ আহিব সেই নতুন মানুহবিলাকে নতুন সময়ত অৰ্থাৎ নতুন দিনৰ বুকুত নতুন চিন্তাধাৰাৰে এখন নতুন পৃথিৱীৰ গঢ় দিব, য'ত কবিৰ অলপো চিন নাথাকিব। সেইটোৱে। তাৰপিছত চোৱা, কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে? তোমালোকে বুজি পালেই কিয় ভাবিছে। তেওঁ বাস্তৱবাদী কবি, তেওঁ বাস্তৱকহে বিশ্বাস কৰে। ৰোমান্টিক কবিসকলৰ নিচিনাকৈ পুনৰ্জন্মত বিশ্বাস নকৰে কাৰণেই তেওঁ পৃথিৱীলৈ উভতি অহাৰ কথা কোনো কাৰণতে ভবা নাই। মই একদম মূল পইণ্টটো কৈ দিলোঁ, বাকীখিনি তোমালোকে নিজেই লিখিবা, আগত যিহেতু এবাৰ পঢ়িছিলোঁ। তাৰপিছত চোৱা, উভতি নহাৰ কবিতাটিৰ মূল ভাৱ এইটো পাৰিবা চাগে, লিখাই দিছিলোঁ নেকি, মই পাহৰিছোঁ। যদি প্ৰয়োজন মই লিখাই দিম তোমালোকক। তাৰপিছত চোৱা, এই একেটাই প্ৰশ্ন আকৌ, কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে? গম পালোৱে আমি অলপ আগত। নতুন দিন, নতুন মানুহ, নতুন চিন্তা, নতুন পৃথিৱী, এই 4টা শব্দ মনত ৰাখিবা। নতুন দিনত নতুন মানুহে নতুন চিন্তাধাৰাৰে নতুন পৃথিৱীৰ গঢ় দিব, য'ত কবিৰ কোনো অস্তিত্ব নাথাকিব। তাৰপিছত উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেকৈনো প্ৰকাশ পাইছে? কবিতাটোৰ আৰম্ভণিত আৰু সামৰণিত, অৰ্থাৎ আৰম্ভণিৰ পৰা সামৰণিলৈকে পৃথিৱীখনক ভাল পোৱাৰ কথা বিভিন্ন ভাৱ বিভিন্ন ভাষাৰে প্ৰকাশ কৰিছে। বুজি পাইছানে? তেওঁ যে হেৰাই যাব পৃথিৱীৰ পৰা তাক লৈ কেতিয়াও দুখ প্ৰকাশ কৰা নাই। আৰু পৃথিৱীখনক যে বাৰম্বাৰ ভাল পায় তেওঁ বাৰে বাৰেই স্বীকাৰ কৰিছে। পৃথিৱী তোমাক ভাল পাই গলো, তথাপিও মই নাহো। পাৰিবা লিখিবলৈ। তাৰপিছত প্ৰসংগ সংগঠিতৰ ঠাই ব্যাখ্যা কৰা, এইটো যুগ যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো, জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলো। অৰ্থাৎ জীৱনত লাভ কৰা যন্ত্ৰণাৰ পৰাই যে কবিয়ে জীৱনটো চলাবলৈ, জীৱন যুঁজত জয়ী হ'বলৈ শিক্ষা লাভ কৰিছে, তাৰ প্ৰসংগতেই এই কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। বা আমি এনেকৈ লিখিব পাৰোঁ যে কবিৰ দৃষ্টিত জীয়াই থকাটো বা জীৱনটো যে কেৱল এটা ধেমালিহে মাত্ৰ, সেই কথা বুজাবলৈ গৈয়েই কবিয়ে এই কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। তেনেকৈ লিখিবা। তাৰপিছত এইটো একেই, কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বিনা। অৰ্থাৎ কবিৰ মৃত্যুৰ পিছত যিবিলাক মানুহ পৃথিৱীলৈ আহিব সেইবিলাকেও কবিৰ নিচিনাকৈ দুখ আৰু যাতনাৰ মাজেৰে জীৱনটো পাৰ কৰিব নেকি? নিজকে সেই কথাষাৰ সুধিবলৈ গৈ এই কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। আমি পাঠবোধটো এবাৰ চাই দিওঁ, তেনে উজু পাঠবোধটো চোৱা। পৃথিৱীলৈ কবি পুনৰ উভতি নাহে। অকল কবিয়ে নহয়, কোনো মানুহ পৃথিৱীৰ পৰা গুচি যোৱাৰ পিছত উভতি আহিব নোৱাৰে। পৃথিৱীখনক ভাল পোৱাৰ কথা কবিয়ে বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। যন্ত্ৰণা কবিৰ জীৱনৰ মন্ত্ৰ। জীয়াই থকাটো অৰ্থাৎ জীৱনটো এটা
ধেমালিহে মাত্ৰ। তাৰপিছত কি কৈছে, কবি উভতি যোৱাৰ পিছত যিসকলে এই পৃথিৱীলৈ আহিব তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰণাৰ প্ৰকাশ ঘটিব। কবিৰ তাত একো চিন নাথাকিব। জীৱনৰ বকুল ফুলপাহ কবিয়ে এবাৰেই বুটলিছে, পিছত এই পাহ বকুল বুটলিবলৈ কবি আহিব নোৱাৰে, আন কোনোবাহে আহিবহি। তেওঁ উভতি আহিব নোৱাৰে। আৰু হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহিছে। পৃথিৱীখনক ভাল পোৱাৰ কথা শেষবাৰলৈ স্বীকাৰ কৰি কবিয়ে কৈছে, যিমান বেছিকৈ ভাল পালেও কবি পুনৰবাৰ পৃথিৱীলৈ উভতি আহিব নোৱাৰে। ঠিক আছে, পাঠটোৰ শেষত তোমালোকৰ এটা প্ৰশ্ন, আচলতে প্ৰশ্ন বুলি নহয়, কিন্তু বুজি পালা তাৰ ফিডবেকটো মোক লাগিব। আগৰ ক্লাছটোত মই ক'বলৈ পাহৰি গ'লো যে কি বুজি পালা মোক ক'ব লাগিব। মই এতিয়া কৈ দিছোঁ, আগত যিটো ক্লাছ আছিল সেইখিনি কথা কৈ দিবা। আৰু প্ৰত্যেকটো ক্লাছৰ পিছতে তোমালোকে যি যি বুজি পোৱা আমাক ফিডবেক জনাবা, তেতিয়া আমাৰো সুবিধা হ'ব পাঠ্যক্ৰম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। ঠিক আছে আজিলৈ।